Respected viewers and my dear friends, grade 3 সকলো ধৰণৰ এক্সাম কমপ্লিট হ'ল। এতিয়া আৰম্ভ হ'ব grade 4। ইয়াতে চাওক grade 4 ৰ এটো সিলেবাস। ইয়াতে নাম্বাৰ 5 আছে মেন্টাল এবিলিটি এণ্ড লজিক্যাল ৰিজনিং। তো এইটোৰ ওপৰত আজি আলোচনা কৰিম কেইটামান কোৱেশ্চন কেনেকৈ সলভ কৰিব। এটো grade 3 নিচিনা ইমান হাৰ্ড লেভেল নাহিব, কিন্তু একেবাৰে লো লেভেলো নাহিব। তো কেনেকৈ লেভেলৰ আহিব পাৰে এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। So video একেলগে চাব and one request to you channel নতুন হলে subscribe কৰি দিব। So let's start the discussion. এটা চাই লওক grade 4 ৰ বহুত কেইটা ক্যাটাগরি আছে। এটা আছে ক্লাস 8 পাস, এটা আছে HSLC আৰু HSLC ITI, আৰু বিভিন্ন ক্যাটাগরির বিভিন্ন পোস্ট আছে। 1950 পোস্ট আছে ক্লাস 8, HSLC আছে 1060 and HSLC plus ITI আছে 1990। তো এই ক্যাটাগরি পোস্ট কিটা আছে। কোশ্চেন নাম্বার 1, যুক্তিসঙ্গত যুক্তি। যুক্তিৰ নিচিনা যুক্তি দিব লাগিব, এনেকুৱা ধৰণৰ কোশ্চেন আহিব। যদি ক খতকৈ ওখ, খ গতকৈ ওখ আৰু গ ঘতকৈ ওখ, তেন্তে কোনজন আটাইতকৈ চুটি? প্রশ্নটো পড়িব ভালকৈ, প্রশ্নর পড়ার লগে লগে আপনি অ্যান্সার পাই যাব। অপশন আছে ক খ গ গ। ইয়াতে চাওক, যদি ক খতকৈ ওখ মানে ক কাতকৈ খতকৈ ওখ, তাৰমানে ক সৰু, খ সৰু। খ ঘতকৈ ওখ মানে গ ডাঙৰ, খ ডাঙৰ গ সৰু। গ ঘতকৈ সৰু ওখ মানে তেনেহ'লে সৰু গটো ডাঙৰ হ'ল। তাৰপিছত কি কৈছে, তেনেহ'লে আটাইতকৈ সৰু কোনটো হ'ল? আটাইতকৈ সৰু হ'ল এই যে ঘ। তাৰমানে এই ঘ নম্বৰ হৈছে উত্তৰ। এটা চাওক সমাধান, ঘ হৈছে আটাইতকৈ সৰু বা চুটি। কোৱেশ্চন নাম্বাৰ 2, মানসিক ক্ষমতাৰ ওপৰত মেণ্টেল এবিলিটি। 20 ফুট উচ্চতাৰ কুয়া এটাৰ তলত এটা শামুক আছে। প্ৰতিদিনে ই 3 ফুট ওপৰলৈ উঠি যায়, যদিও ৰাতি 2 ফুট পিছুৱাই যায়। শামুকটো ওপৰলৈ যাবলৈ কিমান দিন লাগিব? প্রশ্নটো বুঝি পাইছে? 20 ফুট উচ্চতার কুয়া আছে, যত শামুকটোৱে প্ৰতিদিনে 3 ফুটকৈ ওপৰলৈ উঠে, কিন্তু প্ৰব্লেম কি হ'ল, ৰাতি আকৌ 2 ফুট তলত নামি যায়। তেনেহ'লে শামুকটো কুয়াৰ ওপৰত উঠিবলৈ কিমান দিন সময় লাগিব? অপশন আছে চাওক, অপশনস আছে ক আছে 18 দিন, খ 20 দিন, গ 22 দিন, ঘ আছে 28 দিন। কেনেকৈ কৰিব এইটো? এটা চাওক ট্রিকটি কি ঘটাইছে। তাৰমানে আপোনালোকে ধৰি লওক যে 3 ফুটকৈ ওপৰত উঠে মানে 2 ফুটকৈ নামি যায়, মানে ডেইলি 1 ফুটকৈ উঠে। তো ডেইলি 1 ফুট উঠিলে ঠিক আছে, কিন্তু 17 ডেজ মানে 17 ফুট উঠিলে, তাহলে 18তম দিনত সি 3 ফুট উঠিব। তেনেহ'লে 17 ফুট আৰু 3 ফুট কিমান হ'ল? 20। তাৰমানে এনসাৰ হ'ব 18 দিন। চাই লওক, এনসাৰ আছে 18 দিন। বুজি পাইছে? এনেকৈ মিলাব লাগিব। নেক্সট কুৱেশ্চনটো চাওক, ইয়াতে যুক্তিসঙ্গত যুক্তি। তলৰ কোনটো উক্তি যুক্তিসঙ্গত যুক্তি বা যুক্তিসঙ্গতভাৱে সামঞ্জস্যপূৰ্ণ? মানে যিটো অপশনটো আছে সেই অপশনটো আপোনালোকে যিটো বাছিব, সেই অপশনটো কোনটো মানে যুক্তিপূৰ্ণ। 1 নম্বৰ আছে, ক নম্বৰ অপশন আছে সকলো মেকুৰী কুকুৰ, কিছুমান কুকুৰ মেকুৰী। এনেকুৱা কুৱেশ্চন আহিব, কিন্তু কনফিউজ লগাই দিব। সকলো মেকুৰী প্ৰাণী, কিছুমান প্ৰাণী মেকুৰী। গ নম্বৰ সকলো কুকুৰ মেকুৰী, কিছুমান মেকুৰী কুকুৰ। ঘ অপশনটো আছে কোনো মেকুৰী কুকুৰ নহয়, কিছুমান কুকুৰ মেকুৰী। ইয়াতে লজিক খটাব লাগিব, যুক্তি, লজিক্যাল ৰিজনিং, মানে কোনটো এই দুটা লাইন মিলি শুদ্ধ হয়। এটা এটা চাম, সকলো কুকুৰ মেকুৰী, সকলো মেকুৰী কুকুৰ, কিছুমান কুকুৰ মেকুৰী। এইটো অপশনে মিলা নাই, ইয়াতে আছে সকলো, ইয়াতে আছে কিছুমান। সকলো মেকুৰী প্ৰাণী, সকলো মেকুৰী প্ৰাণী হয়, ইয়েস। কিছুমান প্ৰাণী মেকুৰী, ইয়েস, এইটো শুদ্ধ। নেক্সট অপশনটো চাই লওঁ, সকলো কুকুৰ মেকুৰী, সকলো কুকুৰ মেকুৰী নহ'ব, কিছুমান মেকুৰী কুকুৰ। ইয়াতো অপশনটো ই আছে, মিলা নাই। নেক্সট আছে কোনো মেকুৰী কুকুৰ নহয়, এইটো ৰাইট আছে, কোনো মেকুৰী কুকুৰ নহয়, ঠিক আছে। কিছুমান কুকুৰ মেকুৰী, এইটো কাটা।
তাৰমানে দুয়োটাই ৰাইট কেইটো হ'ল খ অপশ্যন খটো ৰাইট চাই লওঁ য়েছ অপশ্যন খ হৈছে ৰাইট এনচাৰ সকলো মেকুৰী প্ৰাণী আৰু কিছুমান প্ৰাণী মেকুৰী ঠিক আছে সকলো মেকুৰী কি প্ৰাণী আকৌ কিছুমান প্ৰাণী মেকুৰী এটো মিলিছে যুক্তিপূৰ্ণ নেক্সট কোশ্চেন নাম্বাৰ 4 এটো হৈছে মেণ্টেল এবিলিটি এটা বল আৰু এটা বেট আৰু এটা বল একেলগে খৰচ হ'ল 110 টকা বেটৰ দাম বলতকৈ 100 বেছি বলৰ দাম কিমান তুলনামূলকভাৱে এই প্ৰশ্নটো ইজি আছে অপশ্যন আছে 5 টকা 10 টকা 20 টকা 50 টকা এটো প্ৰশ্নতে আনসাৰ দিয়া আছে যে এটা বল আৰু এটা বেট দুয়োটা মিলি কিমান হৈছে 105 এতিয়া বেটৰ দাম বলতকৈ 100 বেছি বেটৰ দাম কিমান 100 বেছি 100 বাদ দিলে কিমান থাকে 5 তাহলে ₹5 মানে অপশ্যন ক টু ৰাইট আনসাৰ যেহেতু গ্ৰেড 4 এক্সাম গতিকে এনেকুৱা ধৰণৰ কেতিয়াবা ইজি কোশ্চেনত দিব পাৰে পাজল লগাই দিব 100 গুণ বেছি কোৱা নাই কিন্তু 100 বেছি 100 গুণ বেছি ক'লে আকৌ হেতু বেলেগ হ'ব ফৰ্মুলাটো তেতিয়ালে কোনটো বাহিৰ হ'ল অপশ্যন ক হৈছে ৰাইট আনসাৰ নেক্সট কোশ্চেন নাম্বাৰ 5 ইয়া হৈছে লজিক্যাল ৰিজনিং যুক্তিসংগত যুক্তি তিনিটা সুইচ আছে যদিও লেবেল লগোৱা নাই এটো অলপমান আমি কৈ আছো প্ৰতিটো সুইচ এটা কোঠাৰ তিনিটা লাইট বাল্বৰ ভিতৰত এটাৰ হৈতে মিল খায় কোনটো সুইচে কোনটো লাইট বাল্ব নিয়ন্ত্ৰণ কৰে হেতু কেনেকৈ ধৰিব পাৰি বুজি পাইছে কেছটো তিনিটা সুইচ আছে যদিও লেবেল লগোৱা নাই প্ৰতিটো সুইচ এটা কোঠাৰ তিনিটা লাইট বাল্বৰ ভিতৰত এটাৰ হৈতে মিল খায় মানে তিনিটা সুইচৰ ভিতৰত এটাৰ লগত মিল খায় কোনটো সুইচ কোনটো লাইট বাল্ব নিয়ন্ত্ৰণ কৰে হেতু কেনেকৈ ধৰিব অপশ্যন কেটা চাই লও অপশ্যনস আছে 5 মিনিটৰ বাবে দুটা সুইচ অন কৰক তাৰ পিছত এটা বন্ধ কৰক এটা সুইচ 10 মিনিটত অন কৰক তাৰ পিছত বন্ধ কৰক সকলো সুইচ 5 মিনিট অন কৰক তাৰ পিছত দুটা বন্ধ কৰক আৰু ঘ নম্বৰটো আছে এটা সুইচ বাৰে বাৰে অন আৰু অফ কৰক ফ্ৰেন্ডস এই কোশ্চেনটো আপোনালোকৰ কাৰণে মই এৰিলো আপোনালোকে কমেন্ট সেকশনত জনাই দিব ইয়াৰ কোনটো শুদ্ধ আনসাৰ উইথ সলিউশনটো কেনেকৈ কৰিব তাক দুটা লাইন লিখি দিব নেক্সট ভিডিওত আমি সলভ কৰি দিম মাই ডিয়াৰ ফ্ৰেন্ডস আদ্ৰে এণ্ড টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট ভিডিও পাই থাকিব ৰেগুলাৰলি এতিয়া সেইভাবে আজিৰ ভিডিও মানতে শেষ কৰিছো তো ভিডিও ভাল লাগিলে লাইক কৰি দিব শেয়াৰ কৰি দিব কিবা জানিবলৈ হলে অবশ্যই কমেন্ট কৰিব এণ্ড চেনেলটো সাবস্ক্ৰাইব কৰি দিব ফেসবুকত দেখিলে পেজটো ফলো কৰি দিব মই এনেকুৱা ধৰণৰ ইনফৰমেটিভ এণ্ড প্ৰিপাৰেচন অফ এনি কাইণ্ড অফ এক্সামিনেশ্যন ভিডিও বনাই থাকো সো আপোনালোকলৈ শুভকামনা যাচিছো এণ্ড শুভকামনা যাচি আজিৰ ভিডিওৰ পৰা বিদায় লৈছো থ্যাংক ইউ সো মাচ